কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে খবৰ ভাল আৰু মই বহুত দিনৰ পিছত আজি ব্লগ বনাই আছো কাৰণ আজিকালি মনে নোযোৱা হৈছে কাৰণ মোৰ গাঁও মানে অসুখ হৈ থাকে মাজে মাজে আৰু কেতিয়াবা আলচিও লাগে সেইটো কাৰণে ব্লগ বনা এৰি দিছিলো এতিয়া আজি আকৌ হঠাতে বনাম বুলিকে ভাবিলো সো আপোনালোকৰ কি খবৰ কমেন্টত জনাব আৰু আজি সানডে বুলি বেটা আৰু বেটি কুলিয়াই লৈ আহিছো এতিয়া লাঞ্চটো বাহিৰতে কৰিম ক'ত গৈ আছো সেইটো বাৰু আপোনালোকক দেখাম তাৰ পিছত তাৰ পৰা আহি কি কৰিম সকলোখিনি আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিওটো জৰিয়তে একেবাৰে শেষলৈকে ভিডিওটো চাব আৰু সো চাই থাকক এতিয়া আমি ক'ত গৈ আছো সো গাইজ গ্ৰীনাৰীৰ মাজত এতিয়া আছো ইমান ভাল লাগে মোৰ এইখিনি জায়গা ইমান ধুনীয়া চাৰিও চাইডে গছ-গছনি ৰাস্তাটো মাজেৰে আছে বহুত বেছি ভাল লাগে আৰু আগতে বাৰু এইখিনিত পাহাৰ আছিলে এইবিলাক কাটি কিনে এতিয়া ৰাস্তা হৈ গ'ল যে সেইটো কাৰণে আৰু যিহেতু ৰ'দটো ইমান চুকা দিছে গছ-গছনিৰ মাজেৰে গ'লে এনেই ভাল লাগে পৰিৱেশটো চাওক গাইজ বহুত বেছি ধুনীয়া সেইটো কাৰণে অকমান ভাবিলো কি ক্লিপ লৈ কিনে আপোনালোকক দেখাই দিও মই বাৰু বহুত বেছি ভাল পাওঁ এনেকৈ গছ-গছনি থকা জায়গা ঘৰৰ পৰা ওলাই আহোঁতে ৰ'দটো ইমান চুকাকৈ দিয়াই নাছিলে মনটো বিৰাট ভাল লাগি আছিলে এতিয়া মানে কি আৰু ইমান চুকাকৈ ৰ'দটো দিছে বাহিৰৰ পিনে ভালকৈ চাবই নোৱাৰি মইতো চকুত এটা মোজা যায় কাৰণ মোৰ মূৰো বিষাই আছে সেইটো কাৰণে মই চুলিখিনিও বান্ধা নাই পূৰা খুলি লৈ আহিছোঁ এতিয়া আৰু ইমান বেয়াকৈ ৰ'দ দিছে চাওকচোন কিমান চুকা ৰ'দ দিছে মোৰ মূৰটো পূৰা ফাটি যাব গৰমত ফাটি যাব লাঞ্চটো ইয়াতে কৰিম বৰলুইটত চ' ইয়াৰে খানাটো বহুত বেছি টেষ্টি বহুত বেছি ভাল লাগে আহি পালোঁ আৰু ইহঁতকেইটা গোটেই আগত মই পিছত আৰু বৰলুইটত আহিছোঁ ইয়াৰে মানে খানাটো বহুত বেছি টেষ্টি মোৰ হাজবেণ্ডে আহি থাকে চ' আজি ময়ো আহিলোঁ আজি মই খাই কেনে আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগে বৰলুইটখনত মোৰ এটা বস্তু ভাল লাগিছে ইয়াতে ন গোটেইখিনি বস্তুৱে মানে বাঁহৰে আছে পূৰা গোটেই ডেক'ৰেশ্যনে হয় বা ইয়াৰে বহা চকীবিলাকে হওক মই অকণমান দেখাই আছোঁ গোটেই বাঁহৰ হয় বহুত বেছি ভাল লাগিছে সেইটো কাৰণে ইয়াৰে ওপৰৰ গোটেই মানে ডেক'ৰেশ্যনবিলাকো বাঁহৰে হয় চকীবিলাকো বাঁহৰে হয় সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে এইটো বোলে আমাৰ যিহানে কিবা ভিডিঅ' ফানি ফেচ বনাই আছে সেইকাৰণে হাঁহি আছে সঁচাকৈ গাইজ আহি কিনে ভাল লাগিছে কিবা ইয়াৰে ভিউটোও ভাল লাগিছে মোৰ চাৰিও চাইডে মানে পৰিৱেশটো চাই কিনে বহুত বেছি ভাল লাগিছে লগতে ইয়াৰে খানাটোৰ কথা জনাই আছোঁ যেতিয়া খানাটো খাম তেতিয়া জনাম বাৰু আৰু খানা কি অৰ্ডাৰ কৰিছোঁ সেইখিনি দেখাই আছোঁ দেই আমাৰ খোৱা আহি গ'ল গাইজ এতিয়া এখন চব্জি দুখন দাইল ইয়াতে মাহৰ দাইল আছে এইটো এটা চব্জি আলু চাটনি আৰু এইটো কিহৰ চাটনি চব্জি হয় গাইজ মই নাজানো চ' ইমান ডাঙৰ ঠাইখন ভালে লাগিছে বেটাই ভাত নাখায় ঘৰত খুৱাই লৈ আহিছোঁ সেইটো কুকু ফিছ লৈছে আৰু মই হাঁহ লৈছোঁ হাঁহটো একদম স্পাইচি ড্ৰাই ফ্ৰাই লৈছোঁ চ' জান্নাতেও নাখাম বুলি কৈছে চ' মোৰ পৰাই খুৱাই দিম ইমান ডাঙৰ থালি মোৰ মানে ভয়ে লাগিছে গোটেইখিনি শেষ কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো এইটো ক'লে আমাৰ জান্নাত তাই মানে হাঁহৰ মাংসখিনি দেখি কেনে খাওঁ কৰি আছে জ্বলা পালে নাখায় এতিয়া খাম বুলি কৈছে খুৱাই দিম আৰু খাই লৈ লগ পাই আছোঁ গাইছ দেই থালিখনৰ চাৰিও চাইডে এনেকৈ সজাই লৈছোঁ এনেকৈ খাই ভাল লাগে ন খাই লৈ আহিলোঁ বহুত বেছি টেষ্টি আছিলে খানাটো বহুত বেছি টেষ্টি কি ক'ম খোৱাটোৰ বিষয়টো লাজবাব চ' আপোনালোকে যদি হাঁহৰ মাংস নাখায় বেলেগ বস্তু খাব পাৰে আৰু যদি আপোনালোকে হাঁহ খায় তেতিয়াহ'লে আপোনালোকে ইয়াতে আহি কিনে এবাৰ হ'লেও হাঁহৰ মাংসটো ট্ৰাই কৰিব গাইজ আৰু হাঁহৰ মাংস ট্ৰাই কৰিলে আপোনালোকে ড্ৰাই ফ্ৰাই স্পাইচিটো ল'ব একদম শুকানকৈ দিয়ে পিঁয়াজেদি কি যে বনাইছে অ' গাইজ কি বনাইছে কি ক'ম আৰু মোৰ যে দিল খুচ হৈ গৈছে ইমান জেগাত হাঁহৰ মাংস দি ভাত খাইছোঁ কিন্তু মই এনেকুৱা মানে মুখত জিভাত লাগিছে বুলি ক'ব পাৰি আৰু মোৰ ভাল লাগিছে মানে বহুত টেষ্টি বনাইছে হাঁহৰ মাংসটো আপোনালোকে যদি আহে ইয়াতে এবাৰ হ'লেও খাব দেই বহুত বেছি টেষ্টি বনাইছে চ' খাই লৈ আহিলোঁ এতিয়া আকৌ ইহঁতো তাক অকণমান পাৰ্কত ফুৰাব লৈ যাম নহ'লে ইহঁতে আমাক জ্বলাই কালাই খাব কাৰণ চানডে বুলি ক'লে আৰু ইহঁতক অকণমান পাৰ্কত ফুৰাব পাৰিলে ভাল লাগে ন যিহেতু কালিৰ পৰা স্কুল খোলা চ' আহক চ' গাইজ ফাইনেলি আজি আমি আহি গ'লোঁ পাৰ্কিংটো ধুনীয়া ৰাখিছে ন ডাঙৰ পাৰ্কিঙৰ জেগা আহিবলৈ ভাল আছে টেনশ্যন নাই কাইলৈ আমি আহি গ'লোঁ আমিনগাঁৱত নতুনকৈ হোৱা পাৰ্কখন আজি কিয় বা মোৰ জিভাই নুঘূৰিছে কাৰণ মোৰ বহুত মাথা বিষ কৰি আছে সেনেকৈ ব্লগ বনাইছোঁ আৰু ইয়াতে খেলা বস্তু দেখি জিহান আৰু জান্নাত পগলা হৈ গৈছে কি কৰি চাওঁ সিহঁতে খেলি আছে সিহঁতক এৰি কিনে এতিয়া আমি বেলেগ বস্তুত এনজয় কৰিব যাব নোৱাৰোঁ যিহেতু সিহঁতক ৰৈ আছোঁ চ' দেখাই আছোঁ ৰ'ব জিহান আৰু জান্নাত ইয়াৰে ভিতৰত গৈছে এইটোৰ ভিতৰত চ' সেইটো দেখিছেনে এই সেইটো
সেইটো পিনেৰে ওলাব সিহঁত আহিলে আৰু বেলেগ বস্তুত যাম আৰু আমি সিহঁতক মই ধৰি ৰাখিব পৰা নাই ইয়াতে যোৱা অধিক ভাষত বগলী গনা হৈছে সানডে হয় সানডে কাৰণে বহুত মানুহৰ কাৰ সো আমাৰ ইহঁতে খেলিয়ে আছে আমি এতিয়া ক'ত উঠো এনেকুৱা লাগিছে ইহঁতে ফ্ৰী হ'লে আমি উঠিব পাৰিম আমি চাগে নাওত উঠি নাও নে কি কয় নাজানো সো তাত গ'লেহে গম পাম আৰু কিমানকৈ টিকেট কি কৰে চব তাত গৈ কেনে গম পাম সানডে কাৰণে বহুত বেছি ভিৰ চাওকচোন আমাৰ কুকুৱে বাপে জীয়েক আৰু পুতেকক চাই আছে ধৰিব পৰা নাই সিহঁতে পুৰা খেলি আছে আহিলোঁ জান্নাত আৰু জিহানৰ কাৰণে একবাৰ মই উঠাম সিহঁত এতিয়া চ' এটাৰ টিকেট 200কৈ লৈছে দুটাৰ 400 চ' তাত যাওঁ আৰু এতিয়া দেখাই আছোঁ ৰ'ব টিকেট কাটি আহি আৰু ৰৈ থাকিব লগা হৈছে একুৱাটোত উঠাবৰ কাৰণে ইহঁতক অলৰেডি বাচ্চা উঠি আছে চ' আমি ইয়াতে ৰৈ আছোঁ কিন্তু বহুত বেয়াকৈ ৰ'দ দিছিলে এতিয়া অকণমান ৱেডাৰটো বহুত বেছি ধুনীয়া কৰিছে পূৰা হাৱা আহি আছে ঠাণ্ডা ঠাণ্ডা চ' নেক্সট বাচ্চাকেইটাৰ পিছত মানে যিকেইটা বাচ্চা এতিয়া উঠি আছে সেইকেইটাৰ পিছত নেক্সট আমাৰ ইহঁতে উঠিব পাৰিব চ' তেতিয়ালৈকে আমি ৱেইট কৰিব লাগিব মানে 10-15 মিনিট ৱেইট কৰিব লাগিব চ' সিহঁতৰ হ'লে আৰু ইহঁতে যাব পাৰিব আৰু ফাইনেলি আমি অকণমান মানে ৰেষ্ট পাম নহ'লে সিহঁতেতো জ্বলাই দিছে ইয়াতে উঠিব তাত উঠিব আৰু ডাঙৰে যিবিলাক আছে ডাঙৰৰ সেইবিলাকত সৰু বাচ্ছা এলাও নাই চ' সিহঁতৰ যিটোত এলাও আছে সেইটোতে সিহঁতক উঠাম বুলি ভাবিছোঁ আৰু ঘৰত সোমাই আহিলোঁ বাচ্চাকেইটা ফাইনেলি উঠাব পাৰিম আৰু এতিয়া সিহঁতক এইটো পিন্ধাৰ পিছতে উঠাই দিব আৰু পিছপিনে দেখিছে আপোনালোকে কিমান ক্ৰাউড হৈ গৈছে মানে চব টিকেট কাটি ৱেইট কৰি আছে তো আমি প্ৰথমতে টিকেট কাটিছিলোঁ সেইটো কাৰণে আমি সোমাব পাৰিলোঁ আৰু ইয়াতে বেছি সোমাব নিদিয়ে কাৰণ ইয়াৰ এখন ডুব যাব বুলি কৈছে বেছি লোড ল'ব নোৱাৰে চ' বাচ্ছাৰ কাৰণে বেটাৰ আৰু ডাঙৰৰ কাৰণে নহয় চ' মই সোমাই আহিছোঁ কিন্তু ইহঁত দুটাই এনজয় কৰিব মই একো এনজয় নকৰোঁ জাষ্ট মই ৰিলছ বনাম আৰু আপোনালোকক অকণমান পাৰিলে দেখাম আৰু চ' ইহঁত দুটাই এতিয়াৰ পৰা গাইজ ইয়াতে যুঁজি কৰিছে আৰু ভিতৰত যাই কি কৰিব চাওক সিহঁত দুটাক লাইফ জেকেট পিন্ধাই দিলোঁ আৰু ফাইনেলি সিহঁতে এতিয়া ৰ'পত উঠিব তো এনজয় কৰিব আৰু এতিয়া গাইজ ৰেডি হৈ আছে এইটোত একবাৰ ৰ'লাৰটোত সোমাবৰ কাৰণে এতিয়া সিহঁতক আৰু কোনে পায় আৰু গোটেই 5টা বাচ্চা সোমাব পাৰিব 5টাৰ ওপৰত যাব নিদিয়ে চ' জিহান এটা কৈ যোৱা ভিতৰত গ'ল গাইজ গোটেইকেইটা বাচ্চা ভিতৰত সোমাই আছে গাইজ চাইকেলিংখন দেখিছেনে সেইখনত উঠিম বুলিকৈ ভাবিছিলোঁ কিন্তু সিহঁত দুটাক দেখি কেনে মোৰ মুড চেঞ্জ হৈ গ'ল গাইজ ইমান শ্ল' আৰু দেখিছে গিৰিয়েকতকৈ ঘৈণীয়েকে বেছি পেডেল মাৰি আছে চ' মই নোৱাৰোঁ দেই গাইজ মুড চেঞ্জ হৈ গৈছে মই ভাবিছিলোঁ জিহান আৰু জান্নাতক কিবা এটাত এনজয় কৰিব দি মই সেইখনত উঠিম বুলিকৈ কিন্তু গিৰিয়েকক চাহ বহি আছে বেছিকৈ ঘৈণীয়েকজনী ইমান পেটেল মাৰিছে আৰু এই গেলা গৰমখনত তো ঘৰততো ঘৈণীয়েকবিলাকে কষ্ট কৰে গাইজ বাহিৰতো কৰিব লগা হৈছে চ' মই যদি যাওঁ কুকুৰ এনেকুৱা ছেইম কৰিব কাৰণ কুকুৰ 1 নম্বৰ আলচি এইটো আপোনালোকে ভিডিঅ'ত দেখিয়ে থাকে চ' মই সেইটো কাৰণে নাযাওঁ কেঞ্চেল বেলেগ পালে উঠিম আৰু সেইটো লগতে আপোনালোকক দেখাইও থাকিম আৰু আমাৰ জিহানে ন ইমান কান্দি আছে গাইজ ইয়াৰ বেলেগ ভৰি বিষাই গৈছে সেইটোত খেলি চ' জিহান নোৱাৰে জান্নাতে পাৰে চ' নেক্সট যদি আৰু কিবা এনজয় কৰিব দিম জান্নাতক দিম জিহানক নিদিওঁ মোৰ পইচা বেষ্ট দিওঁ সিহঁতৰ হৈয়ে গ'ল এতিয়া আৰু সিহঁতক নুমাই দিব আৰু টাইমটো কিন্তু কমপ্লিট নহ'ল 15 মিনিট বুলি কৈছে কমতে সিহঁতে নুমাই দিলে কাৰণ বাচ্চা বহুত ৰৈ আছে অলৰেডি তোমালোকে ফালি পেলাবা হা আমাৰ ইহঁতে একদম ভালকৈ খেলা নাই চ' ভাগৰি গৈছে খেলি কেনেকৈ বহি আছে বাচ্চাকেইটা চাওক গাইজ আহিলা ভাল লাগিছে আহা জিহান ক'ত আহা লৈ আহা ব'লা ভাল লাগিছেনে জিহান ভাল লাগিছে একোৱে নকয় ভাগৰি গৈছে গাইজ আমি দুটা কিবা কিবি অকণমান উঠিম আৰু ইয়াতে বহুত উঠিব লগা বস্তু আছে চ' জিহান আৰু জান্নাতৰ লগত আহিছোঁ একো কৰিব পৰা নাই আমি জাষ্ট সিহঁতক খেলিব দি আমি ৰৈ আছোঁ আৰু ফটো উঠিব পৰা নাই গাইজ কাৰণ সিহঁতৰ ওচৰতে ৰৈ আছোঁ আৰু ইয়াতে ইমান ভিৰ হৈছে চাৰিও চাইডে মানুহ চ' হেৰাই যাব বাচ্চা এইটোৰ কাৰণে নেক্সট টাইম বাৰু অকলে আহিম তেতিয়া অকণমান হেৰি কৰিব পাৰিম আৰু
হাঁহবিলাক চোৱা ইমান ধুনীয়াকৈ ছাইডত বহি আছে আজিকালি দেখিয়ে নাপাওঁ ন এইবোৰ বস্তু দেখিলে বহুত বেছি ভাল লাগে পানীখিনি বাৰু পূৰা ঢৌ খেলি আছে কাৰণ ইয়াতে পূৰা এনজয় কৰি আছে চবৰে নাৱত উঠি আছে মানুহৰ ভিৰ চাওক বহুত বেছি ভিৰ ইমান ভিৰ হৈছে গাইজ আৰু বহুত বেছি গৰম লাগিছে ৰ'দটো এবাৰ নোহোৱা হয় এবাৰ পূৰা একদম ফটাই দিয়ে ইমান বেছিকৈ ৰ'দ দিয়ে চ' ৰ'দত ঘূৰি ঘূৰি মোৰ মূৰ ভাঙি গ'ল চ' আৰু যিখন আৰু জান্নাতে মানে সেইকেইখনত উঠিবৰ কাৰণে কান্দি আছে কাৰণ তাতে বাচ্ছাৰে এলাও নাই চ' সিহঁতে উঠিব নোৱাৰে সেইটো কাৰণে এতিয়া ভাবিছোঁ ঘৰলৈ যাওঁ নহ'লে ইহঁতে বহুত জ্বলাইছে মোক খেলে যিখন ভাগৰি গৈছে অকলে অকলে ঘূৰি ফুৰিছে আৰু এইটো ফালে জান্নাতে খেলি আছে পূৰা ওচৰত ৰৈ থাকিব লগা হৈছে বাপেক নহ'লে পৰি যাব চ' ধুনীয়াকৈ খেলি আছে আমাৰ যিখন খামি অৱস্থা নাই গাইজ খেলি খেলি যিহানে বেলেগৰ লগত নেখেলে অকল জান্নাতৰ লগত খেলে ইয়া দেখিছেনে ইয়াতেও কাজিয়া বহিব গৈছে ভয় কৰে যিহানে যিহান বহা যিহান ভয় কৰে গাইজ নাই নবহিলে গাইজ ভিৰ চাওক এইবিলাক এতিয়াহে আহিছে মানুহবিলাক গাড়ীৰ পাৰ্কিং একেবাৰে চাব পাৰে কিমান দূৰলৈকে গুচি গৈছে ইমান ভিৰ হৈছে তাতে গৰম সেইটো কাৰণে আমি জলদি গুচি আহিলোঁ 5টা বাজি কিমান টাইম হৈছে 5টা বাজিব আৰু 20 মিনিট বাকী আছে 5টা বজাই নাই চ' আমি গুচি আহিলোঁ ইমান ভিৰ হৈছে ইমান মানুহ হৈছে আচৰিত আজি ছানডে গাইজ আপোনালোকে আহিলে ছানডে কেতিয়াও নাহিব কাৰণ ছানডে আহিলে ন বহুত ৱেইট কৰিব লাগে বস্তুবিলাকত উঠিব লগা হ'লে বাচ্চাক উঠাব লগা হ'লে বহুত বেছি ভিৰ থাকে দেখাই দিছোঁ মানুহ চাওক গাইজ কিমান মানুহ হৈছে আজি মানুহ চাওক পাৰ্কিঙত জেগা ভিতৰত নোহোৱা হৈ গৈছে পূৰা ইয়ালৈকে গাড়ী মানে পাৰ্কিঙৰ কাৰণে আহি গৈছে সেইটো কাৰণে ৰাস্তাটো পূৰা জাম লাগি গৈছে গৈছোঁ গাইজ ভাগৰি গৈছোঁ খামি জামি অৱস্থা নাই ফাইনেলি গাড়ীখনত বহি কিনে শান্তি লাগিছে ইমান ভিৰ ইমান মানুহ হৈছে সেইটো কাৰণে আপোনালোকে যদি আহে কেতিয়াবা একেবাৰে ছানডে কেতিয়াও নাহিব ছানডে আহিলে আমাৰ নিচিনা অৱস্থা হ'ব আৰু ইয়াতে গেলা গৰমতো আহিবই নোৱাৰা বাপৰে বাপ পানীৰ গৰম মানুহৰ গৰম তাতে আৰু খোলা ঠাই বেছি গছ গছনি নাই এডাল দুডাল আছে চ' যিখিনি য'ত আছে তাতে মানুহ একদম মানে জিৰণি লৈ আছে ইমান গৰমত মানে মানুহবিলাক থাকিব পৰা নাই ফাইনেলি গুচি আহিলোঁ দিয়া শান্তি লাগিছে গাইজ এটা কথা আপোনালোকক ক'ব পাহৰি গৈছোঁ আমাৰ যিহানে ন চব বস্তু খেলিব ইচ্ছা কৰে চব বস্তুত উঠিব ইচ্ছা কৰে কিন্তু ফাইনেলি যিহানে আজি কি কৰিছে যেতিয়া আমি উঠাই দিছোঁ খেলিবৰ কাৰণে সি পানীৰ মাজত গৈ কেনে চিল্লাই কান্দিছে জান্নাত কিন্তু বহুত ভাল দেই জান্নাত পূৰা এক্টিভ হয় আৰু জান্নাতে পূৰা খেলিছে পূৰা এনজয় কৰিছে বহুত বেছি ভাল লাগিছে আৰু যিহানে ঠিকছে কান্দিছে কি কৰিছা নহ'লে তুমি আম্মা মোৰ ভৰিখন বিষাই গৈছে হিয়াৰ বোলে হাতী গৰম হৈ গৈছে গাইজ মানে সি খেলিব দিলে হিয়াৰ হাতী গৰম হয় হিয়াৰ ভৰি গৰম হয় সেইটো কাৰণে হিয়াৰ প্ৰেছাৰ হয় আৰু গাটো জ্বৰ লাগে হিয়াৰ মানে ইমান মানে বাহানা মাৰে চ' ইমান ভয় কৰে সি পানীত খেলিব ভয় কৰে কি কৰি আছা এতিয়া আকৌ কৈছে কি চকু দেখাই আছে কি খাই আছে চফ খাই আছে চকু দেখা নাই গাইজ চফ খাই আছে মানে য'ত আমি ভাত খালোঁ দিনৰ ত'তে সি কেইটামান চফ টিচুত বান্ধি লৈ আহিছিলে জেপত থৈ দিছিলে এতিয়া সেইখিনি খাই আছে ওলাই কি হ'ব এই ল'ৰাটোৰ লগত আচৰিত দেই গাইজ এতিয়াহে অকণমান ভাল লাগিছে কাৰণ গাড়ীৰ এচিটো পূৰা বঢ়াই দিছোঁ ঘাম চাম শুকাই গৈছে পূৰা ড্ৰাই হৈ গৈছে মজা লাগিছে এতিয়া পূৰা একদম পাৰ্কৰ পৰা চিধা আহি আছোঁ যদিও চাওঁ কি কালেকশ্যন আহিছে কিবা যদি ভাল কালেকশ্যন আহিছে আৰু এতিয়া চামাৰৰ কাৰণে ইমান গৰম ন সিহঁতক কিবা যদি ভাল দেখোঁ এনেকৈ লৈ দিম আৰু চ' সেইটো কাৰণে আহি আছোঁ কি নতুন কালেকশ্যন আহিছে চাম লগতে আপোনালোকক কথা ভিডিঅ'টো চাই থাকিব দেই পালোঁ যদিও আৰু ইহঁত দুটাক চাওঁ চব জেগাতে কাজিয়া সেইকাৰণে লৈ নাহোঁ কচুৰ গুটি দুটা দিয়াৰ পৰা আহিলোঁ
কি ললো কি লোৱা নাই সেইবিলাক দেখাই নাথাকিলে আৰু বহুত মূৰ বিষাইছে জান্নাত আৰু জিহানৰ কাৰণে ললো চ ময়ো কিবা এটা লৈ ললো লগতে আপোনালোকক দেখুৱা নহ'ল কাৰণ বহুত মূৰৰ বিষ হৈছে মোৰ চ গুচি আহিলো এতিয়া আমি জুডিঅ'ৰ পৰা আহিলো জুডিঅ'ত কি ললো কি লোৱা নাই সেইবোৰ দেখুৱা নহ'ল কাৰণ মোৰ খুব মূৰ বিষাইছে চ মূৰৰ বিষত থাকিব নোৱাৰি কেনে লোৱা হৈছে বাৰু জিহানৰ কাৰণে জান্নাতৰ কাৰণে কিবা এটা ললো আৰু ময়ো এযোৰ ললো চ দেখুৱাহে নহ'ল আপোনালোকক কাৰণ মোৰ ইমান মূৰ বিষাইছে কাৰণ দিনৰ ভাগত এনেকৈ ওলাই অহা নহয় যিহেতু ইমান গৰমত যেতিয়া আহোঁ মানে আমি গধূলি 7টা বা 8টা বজাতে ওলাই আহোঁ এনেকুৱা টাইমতে ওলাই আহোঁ মেক্সিমাম এইটো কাৰণে মানে ফিল কৰা নাযায় গৰমটো চ আজি আমি দিনৰ ভাগতে ওলাই আহিছোঁ ইমান গৰম লাগিছে থাকিব পৰা নাই এতিয়া চিধা আহি কেনে এতিয়া ইতিহাস মিঠাই দোকান মানে ৰেডিচন বুলৰ ওচৰতে আছে ইয়াতে ইতিহাসখন তাত মানে মিঠাই দোকান চ' তাতে আইচক্ৰীম খাম খালে কিজানি অকণমান মূৰটো ভাল লাগে আৰু কিবা মিঠাই চিঠাই খাব ইহঁতে চ' ইহঁত গৈছে মই গাড়ীৰ ভিতৰতে আছোঁ কাৰণ মোৰ একদম মানে মনে যোৱা নাই গাইজ কি কৰোঁ মানে খুবৰ মন গৈছে ইমান মূৰ বিষাইছে সিহঁত গৈ তাত আছে মিঠাইৰ দোকানখন খুব বেছি ধুনীয়া আৰু বহুত ডাঙৰ ইয়াৰে মিঠাইবোৰ খাই কিনে বহুত বেছি ভাল লাগে চ' সিহঁতে ইয়াক খাবৰ কাৰণে তাত আছে তাত খাই আহিব মোৰ কাৰণে বাৰু গাড়ীতে দি যাব আৰু মোৰ একদম যাবৰে মন যোৱা নাই ফাইনেলি ঘৰ আহি পালোঁ দিনৰ 12:30 বজাতে ঘৰৰ পৰা ওলাই গৈছিলোঁ আৰু এতিয়া পুৰা 6টা বাজিছে ভাগৰি গৈছোঁ গোটেই দিনটো ঘূৰি এতিয়া ঘৰ আহি পালোঁ গাইজ আপোনালোকৰ ভিডিঅ'টো চাই আজি কেনেকুৱা পালে জনাব বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ আৰু বহুত দিনৰ পৰা ভিডিঅ' দিয়াও নাছিলোঁ আপোনালোকে এইটো ভিডিঅ'ত বহুত বেছি মৰম দিব বুলি আশা ৰাখিলোঁ চ' আজিলৈকে আহিছোঁ বাই বাই গাইজ